এইকেইদিন গাহৰি বেপাৰী কেইজনৰ বহুত লাভ হৈছে। ৬,০০০-৭,০০০ টকাত ৭০ কেজি ৮০ কেজি গাহৰি কিনি তেওঁলোকে লুকাই চুৰকৈ কাটি সেই কৰোনা টাইমত বিক্ৰী কৰাৰ নিচিনাকৈ মাংস বিক্ৰী কৰিছে, তাকো ৪৪০-৪৫০ টকা দামত। আপোনালোকলৈ ফোন আহিছেনে যে দাদা গাহৰি কাটিছোঁ ল'ব নেকি? যে ককাইদেউ গাহৰি কাটিছোঁ দে ভাইটি গাহৰি কাটিছোঁ ল'বা নেকি? এই ফোনটো আপোনালোকলৈ আহিছেনে? আজি সেই বজাৰখন বন্ধ হৈ থকাৰ তেওঁলোকে এই সুযোগটো লৈছে, যি সুযোগত তেওঁলোকৰ বহুত বেছি লাভ হৈছে। ৮০ কেজি গাহৰি এটা কাটিলে প্ৰায় ৫০ৰ পৰা ৬০ কেজি মাংস ওলায় আৰু ৪৪০ টকাৰ দৰত বিক্ৰী কৰিলে তেওঁলোকে পাইছে ৫০ কেজি ধৰিলেও প্ৰায় ২০,০০০ টকা, তাতকৈ বেছিয়ে হ'ব। আৰু গাহৰিটোৰ নামত তেওঁলোকে পালকজনে পাইছে ৭,০০০ৰ পৰা ৮,০০০ টকা। কাৰণ পালকজন এতিয়া অনিশ্চয়তাত আছে যে তেওঁলোকৰ গাহৰিটো ASF হ'ব পাৰে বা হ'বও পাৰে বা বজাৰখন কেতিয়ালৈকে খুলিব, পালকজনে সেই বিষয়ে নাজানে। আজি এই অনিশ্চয়তাৰ সুবিধা লৈ সেই বেপাৰীজনে এই কামটো কৰিছে। বেপাৰীজনো আমাক লাগিব, সেই সৰু পালকজনো লাগিব, সেই সকলোখিনি এটা ইক'চিষ্টেম গ্ৰাহকজনো আমাক লাগিব। এতিয়া তিনিটা পক্ষৰ কথা আমি পাতিম আৰু এজ এ পালক হিচাপে মই তিনিটা পক্ষৰ বিষয়ে কথাখিনি আপোনালোকক জনাবলৈ বিচাৰিছোঁ। বেপাৰীজনে ইমান দিনে গাহৰি বন্ধ হৈ থকাৰ বাবে তেওঁ এই সুবিধা লৈছে, তেওঁ ব্যৱসায় কৰিছে, তেওঁ নিজৰ জেগা ঠিকেই আছে, কিন্তু এজ এ হোল তেওঁ যে এজন গাহৰি পালকৰ লগত ৰিলেটেড মানুহ, তেওঁ বস্তুটো পাহৰি গৈছে। তেওঁ পাহৰি গৈছে যে এই গাহৰি ইণ্ডাষ্ট্ৰিটো যদি ধ্বংস হৈ যায়, তেওঁ আৰু ভৱিষ্যতে গাহৰি বিক্ৰী কৰিবলৈ যিটো দামত তেওঁলোকে ল'ব, যিটো দামত তেওঁলোকে কিনিব লাগিব, ভাবিব নোৱাৰা এটা দাম তেওঁলোকে দিব লাগিব। তেওঁলোকে সেই বস্তুটো চোৱা নাই। আৰু সেই পালকজনেও, যিজনৰ ঘৰত ২টা ৩টা ৪টা ৫টা গাহৰি আছে, সেই গাহৰিটো তেওঁ প্লেন কৰি থৈছিলে যে মই এবাৰ বিহুত বিক্ৰী কৰিম, বা মই বহাগলৈ ৰাখিছোঁ, বা মই নিউ ইয়েৰলৈ ৰাখিছোঁ। সেই অনিশ্চয়তাৰ বাবে তেওঁলোকে ৫,৫০০, ৫,০০০ বা ৬,০০০ টকাত কিনি অনা পোৱালি গাহৰিটো ডাঙৰ কৰি আজি ৬০ কেজি কৰাৰ পিছতো, ইমানখিনি কষ্ট কৰাৰ পিছতো আজি ৭,০০০, ৮,০০০ টকাত গাহৰিটো তেখেতে বিক্ৰী কৰি দিব লগা হৈছে। তেওঁৰ পইচাটো ওলোৱা নাইয়ে, ওলোটাই তেখেতৰ লছে হৈছে। আৰু তাকো কিবা বেমাৰ হোৱা গাহৰি নহয়, ভাল গাহৰিটো, যিটোত একো হোৱা নাই, যিটো অঞ্চলত ASF হোৱা নাই। এতিয়া আমাৰ এইখিনি অঞ্চলতে ASF নাই। এতিয়া আপোনালোকে মোৰ গাহৰি মাত শুনিছে চাগে, চিঞৰি আছে। এই আমাৰ নিচিনা গাহৰি পালকৰ ওচৰে পাজৰে অঞ্চলবিলাকতে তেনেকুৱা চিটুৱেশ্যন হৈছে। আমি এনেকুৱাকৈ ষ্টেপ ল'ব বিচাৰিছোঁ যে যদি কোনোবাই এনেকৈ কাটিছে, আমি যদি গম পাইছোঁ, আমি থানাত খবৰো দিয়াৰ ব্যৱস্থা কৰিছোঁ। কিন্তু তাৰ মাজতো সুৰুঙা আছে যে এনি টাইম আমি এইটো ট্ৰেকিঙত থাকিব পৰা নাই, কাৰণ বিভিন্ন ধৰণৰ কামত বিভিন্নজন ব্যস্ত হৈ থাকে। তাৰপিছত এনেকুৱা এটা কাম হৈ গৈছে যাৰ বাবে আজি সকলোৰে অনিশ্চয়তা। আজি অনিৰ্দিষ্ট কাললৈ যেতিয়া বন্ধ হৈ আছে, আকৌ সোনকালে খুলিব বুলি ভাবিছোঁ, য'ত আমি গাহৰি আছে বিক্ৰী কৰিব পাৰিম। কিন্তু কি হৈছে, আকৌ সেই বস্তুটো এক্সটেণ্ড হৈ গৈ থাকিব এনেকুৱা চিটুৱেশ্যন হ'লে। এজ এ কনজিউমাৰ, এজ এ গ্ৰাহক হিচাপে আপোনালোকে নাজানে যে আপোনালোকে ASF হোৱা গাহৰিয়ে খাইছে নে ASF নোহোৱা গাহৰিয়ে খাইছে। আজি কি বিশ্বাস আছে সেই বেপাৰীজনে ASF নোহোৱা গাহৰিয়ে কাটিছে। সকলোৱে নিজৰ প্ৰফিটৰ বাবে কাম কৰি আছে। এজ এ গ্ৰাহক হিচাপে আজি যেনেকৈ মই ১.৫ মাহ ২ মাহ দিন হ'ল গাহৰি খোৱা নাই, আৰু যদি এমাহ নেখালে গাহৰি মাংস নেখালে, এই এটা ডাঙৰ ইণ্ডাষ্ট্ৰি যদি আমি ৰক্ষা কৰিব পাৰোঁ, আমিনো কিয় সেইখন চেক্ৰিফাইচ কৰিব নোৱাৰোঁ? আমি প্ৰতিজন মানুহ ইয়াত এৱেৰ হ'ব লাগিব। আজি মই অকল ক'ব নোৱাৰোঁ যে পালকজন এৱেৰ হ'লেহে সকলোখিনি ঠিক হ'ব। আজি পালকজন যদি জানে, পালকজনে মই ইয়াত তেনেকৈ কাকো সোমাব নিদিওঁ, সেইখিনি কৰাৰ পিছত যদি ওচৰৰ মানুহ এজনে গাহৰিটো কাটি ওচৰৰ মানুহক বিক্ৰী কৰি খাই দিয়ে এটা বেমাৰী গাহৰি, তেতিয়া মোৰো অৱস্থা সেই অসমৰ আজি 70 to 80% পালকৰ যেনেকুৱা হৈছে তেনেকুৱাই পৰ্যায় হ'ব। কাৰণ ASFটো মাৰাত্মক, ASFত ফেটেল হয়, মানে ASF হ'লে বুলি ক'লে সকলোখিনি গাহৰি আপোনাৰ মৰাটো নিশ্চিত। এইখিনি বস্তু আজি যদি আমি নিজে অলপ চিন্তা কৰি যে চৰকাৰে এটা নিষেধাজ্ঞা দিছে, কিয় দিছে, তাত গ্ৰাহকৰ কথাও আছে, তাত পালকৰ কথাও আছে, তাত বেপাৰীৰ কথাও আছে, সকলোখিনি মানুহ সাঙুৰি কিনি এটা নিষেধাজ্ঞা দিছে। আৰু সেইটো কৰিলেহে আমাৰ এই ইণ্ডাষ্ট্ৰিটো বাঢ়িব। নহ'লে সেই হাৰিয়ানা, পাঞ্জাৱৰ পৰা, UPৰ পৰা গাহৰি ট্ৰাকে 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 আহি থাকিব, যিটো গাহৰিৰ টেষ্ট আপোনালোকে জানে খাই কেনেকুৱা পায়। গাহৰিখিনিয়ে যেতিয়ালৈকে এনেকুৱা চিটুৱেশ্যনত আজি আছোঁ, আজিৰ পৰা ১.৫ মাহ দিন আছোঁ, যে প্ৰত্যেক মুহূৰ্ততে ফাৰ্মত থকা ল'ৰাকেইটাক ফোন কৰিব লগা হয় যে গাহৰিকেইটাই খাই আছে নাই, খাই আছে নাই, খাই আছে নাই। সেয়াই প্ৰশ্ন। বেলেগতকৈ আজি প্ৰতিজন পালকৰে এয়াই চিন্তা
চবৰে বেলেগ বেলেগ চিন্তা, কাৰোবাৰ 2টা আছে, কাৰোবাৰ 10টা আছে, কাৰোবাৰ 50টা আছে, কাৰোবাৰ 200 আছে, কাৰোবাৰ 500 আছে, চবৰে কিন্তু এটাই চিন্তা, গাহৰিটো ঠিকে আছে নাই। কাৰণ এই গাহৰিকেইটা লৈ তেওঁলোকে বহুতখিনি সপোন দেখিছে। এই গাহৰিকেইটা হ'ল আমাৰ পালকজনৰ এটা সপোন, আমাৰ এটা ইকনমি। ইয়াত যে 2জন ল'ৰা চলি আছে, 2জন ল'ৰাৰ লগত আমি লৈ পিনি ফাৰ্মখন চলাই আছোঁ, সেয়া আমাৰ এটা সপোন, আৰু সেই সপোনে লাহে লাহে আগবাঢ়ি গৈছে। আজি যদি কাৰোবাৰ এটা ভুলৰ বাবে এই বস্তুখিনি হ'বলৈ হয়, কাৰোবাৰ এটা ভুলৰ বাবে, ওচৰ চুবুৰীয়া এজনৰ ভুলৰ বাবে যদি এই বস্তুখিনি হয়, তেতিয়াহ'লে কিন্তু সঁচাকৈ মনত বহুত আঘাত লাগিব। আৰু আমি ক'ম যে অসমত কোনো কাম কৰিয়ে লাভেই নাই আজি, কাৰণ আমি দেখিছোঁ অসমৰ মানুহৰ লোভ বহুত বেছি। মানে সেয়া খোৱাত লোভ হ'লেও বা সেয়া পইচাত লোভ হ'লেও আমি বিচাৰোঁ যে শ্বৰ্ট টাৰ্মত আমি পইচা পাওঁ। সেই পালকজনেও সেই শ্বৰ্ট টাৰ্মত নিজৰ মূলটো উলিয়াব বিচাৰিছে, যাতে বিক্ৰী কৰি মই বাচি যাওঁ। আৰু সেই বেপাৰীজনেও বিচাৰিছে যে এইখিনি সুবিধা লৈয়ে আমি অকণমান পইচা বেছি ঘটোঁ। যিটো সময়ত আমি গাহৰিটো 20,000 টকাত কিনিব লাগিলে হয়, 15,000 টকাত কিনিব লাগিলে হয়, এতিয়া 7,000 8,000 টকাত গাহৰিটো কাটি অলপ ৰিস্ক লৈছে। ৰিস্ক লৈ তেওঁ বিক্ৰী কৰি পিনি 12,000ৰ পৰা 15,000 টকা উলিয়াই আছে। য'ত তেওঁ আগতে গাহৰিটো কাটিলে তেখেতৰ 3,000 টকা থাকিছিলে, এতিয়া সপ্তাহত তেখেতে এটা গাহৰি কাটিছে, সেই এটা গাহৰিতে তেখেতে 15,000 টকা কৰি দিছে লাভ। লোকচানটো, আচল লোকচানটো কাৰ হৈছে? গ্ৰাহকে খাই আছে, বেপাৰীয়ে প্ৰফিট সপ্তাহত যিমান হ'ব লাগিছিলে সিমানেই হৈ আছে সেইজন বেপাৰী, কিন্তু লছটো হৈ আছে আমাৰ সেই পালকজনৰ। আজি 2টা গাহৰি থকাজনে যি সপোন দেখিছিলে যে তেওঁ সেই বিহুত কিবা এটা কৰিব, কিবা নতুনকৈ ফাৰ্নিচাৰ এটা কিনিব, মোবাইল এটা কিনিব, সেই প্লেনিংটো তেখেতৰ আজি ব্ৰেক হ'ল। আৰু তেখেতৰ কাৰণে আৰু বহুতখিনি মানুহ এফেক্ট হ'ব। এই ভুলটো নকৰিব, সকলোলৈ ৰিকুৱেষ্ট। আৰু বেছি দিন নাই, 15 দিনৰ পিছত সকলোতে নৰ্মেল চিটুৱেশ্যন আহিব। ইমানখিনি আমি সহ্য কৰিলোৱে, আৰু 15 দিন যদি আমি ৰখি আমি যদি এই দিনকেইটা পাৰ কৰাই দিব পাৰোঁ, আমাৰ অসমৰ এটা ইকনমি বাচি যাব। যিটো ইকনমি সকলোৱে জানে, অসমত আটাইতকৈ ডাঙৰ ইণ্ডাষ্ট্ৰি হ'ল গাহৰি পালন। প্ৰত্যেকৰ ঘৰে ঘৰে, প্ৰত্যেকৰ গাঁৱে গাঁৱে, প্ৰত্যেকৰ অঞ্চলতে গাহৰি পালকে ভৰি আছে। আৰু সেই গাহৰিৰ পৰাই এটা খুব ধুনীয়া ইকনমি চলি আছে। যি কৰি আছে গাহৰিৰ পৰা কৰি আছে। আজি যিমান আমি দেখি আছোঁ, যিমানজন পালক দেখি আছোঁ, সকলোখিনি সেই গাহৰিখিনিক সাৰথি কৰিয়েই, সেই গাহৰি পালন কৰিয়ে তেওঁ ঘৰ পৰিয়াল চলাইছে, লগতে 2জন মানুহক সংস্থাপন দিছে, তাৰ লগতে আৰু কিবা কিবি ব্যৱসায় কৰি আৰু মানুহক সংস্থা দিবলৈ চেষ্টা কৰিছে। এইখিনি বস্তু কিন্তু আমি অকণমান যদি মনোযোগ দিওঁ, অকণমান যদি চাওঁ, এই বস্তুখিনি আমি ৰক্ষা কৰিব পাৰিম। আজি এই 30 নৱেম্বৰৰ দৃশ্য, 30 নৱেম্বৰৰ চিন্তা এয়া। 30 নৱেম্বৰ দৃশ্য বুলি ক'লে এই 30 নৱেম্বৰৰ মোৰ চিন্তা, কাৰণ আজিৰ ডেটত যেতিয়া ফোন এটা আহে, দাদা গাহৰি মাংস ল'ব নেকি, কিন্তু ইয়াতো এনেকুৱা দিন যে তেওঁলোকে গাহৰি পাৰ্চনেলি কাটি বা ক'ৰবাত এটা অঞ্চলত কাটি তেওঁলোকে বিক্ৰী কৰি আছে। বিক্ৰী কৰিছে বহুত বেছি লাভ কৰিছে, য'ত আমাৰ পালকজনৰ লছ হৈ আছে। যেতিয়া এনেকুৱা সমস্যাবিলাক ওলায়, যেতিয়া আমাৰ অঞ্চলবিলাক এনেকুৱা সমস্যাবিলাক দেখা পায়, তেতিয়া আপোনালোকৰ আগত নজনোৱাকৈ থাকিব নোৱাৰোঁ, কাৰণ এইটো এটা কমন প্ৰব্লেম। আমি সেই পালকজনকো এৱেৰ কৰিব লাগিব। আৰু মই বিশেষকৈ ভিডিঅ'টো বনাইছোঁ গ্ৰাহকজনৰ বাবে। আজি গ্ৰাহকজনে বুজি লওক যে আপুনি সেই গাহৰি যে খাইছে, ভাল গাহৰি খাইছেনে বেয়া গাহৰি খাইছে, আপোনালোকে কিন্তু গম নাপায়। গ্ৰাহকজন এৱেৰ হ'লে এই ছিষ্টেমটো বন্ধ হ'ব, লুকাই চুৰকৈ গাহৰি কটা। সেইটোৰ কাৰণেহে এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। বেলেগ কণ্ট্ৰভাৰ্চি নানিব, লুকাই চুৰকৈ এই গাহৰি কটা ছিষ্টেমটো বন্ধ হ'ব লাগে। কৰোণাৰ নিচিনাকৈ গাহৰি কটা ছিষ্টেমটো বন্ধ হ'ব লাগে। এই এটলিষ্ট ASFটো যোৱালৈকে, এই বছৰটো ৰখি দিয়ক, আৰু কেইদিনো আছে, 1 মাহতে এই বস্তুটো নাইকিয়া হৈ যাব। ভিডিঅ'টো শ্বেয়াৰ কৰিব, আৰু কণ্ট্ৰভাৰ্চি নহয়, আপোনালোকে পজিটিভ হওক। বহুত মানুহ দেখিছোঁ বহুত পজিটিভ, বা বহুত মানুহে কণ্ট্ৰভাৰ্চি কৰিবলৈ চেষ্টা কৰিছে। মই কণ্ট্ৰভাৰ্চি কৰিবলৈ চেষ্টা কৰা নাই যে বেমাৰী গাহৰি খুৱাইছে পালকে, সেইবিলাক কৰিবলৈ বিচৰা নাই। মই বিচাৰিছোঁ যে গ্ৰাহকজনে নিকিনক এতিয়া, আৰু সেই নিকিনা হ'লে সেই পালকজনেও বিক্ৰী কৰিব নোৱাৰিব মাংস, আৰু সেই বেপাৰীজনেও এটা ASF হোৱা গাহৰি আনি তেওঁ কাটি পিনি বিক্ৰী কৰাব নোৱাৰিব। আপোনালোকৰ অঞ্চলত এনেকুৱা হৈছে নেকি, কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ, থেংক ইউ। আৰু যিহেতু ফিড কিনাই নাই, এইফালে দেখিছে নহয় পচলা হ'ল, এইফালে দেখিছে তুঁহগুৰি, এইফালে চাউল, আৰু এইফালে কচু, আৰু এইফালে এতিয়া এই পচলা কাটিয়ে আছে। এইবিলাক কাটিয়ে এইকেইদিন আমি খুব সুন্দৰকৈ চলাই দিছোঁ, যাতে বেছি দিন নাই, আৰু এমাহ দিন যদি ভালকৈ চলাই দিব পাৰি নহয়, অসমত গাহৰি ইণ্ডাষ্ট্ৰিটো আমি ৰখাই দিব পাৰিম, মানে একেবাৰে ধ্বংস হৈ যোৱাৰ পৰা। তো গতিকে অলপমান এৱেৰ হৈ অকণমান চিন্তা চৰ্চা কৰি এইকেইদিনত অলপ কাম বনবিলাক কৰক, সকলোকে কৈছোঁ।